গাইজ স্বাগতম জনাইছো উন্নত নিউ ভিডিঅ' লৈ আৰু আমি আহি পালো এতিয়া মায়ক লগত ককিলদা পাপুদা আৰু এইফালে দুজন বন্ধু সৰুৰ পৰা শুনি আহি আছো মায়ক এখন তন্ত্ৰ মন্ত্ৰৰ এখন বিখ্যাত ঠাই য'ত কি মানুহক কুকুৰ বাঘ আদি কিবা কিবি বনাই দিয়া আছিল 100 বছৰ আগতে এনেকুৱা যাদু তন্ত্ৰ মন্ত্ৰ বিদ্যা আদি ইয়াতে চলিছিল আৰু 1200 বছৰ আগৰ কিছু তন্ত্ৰ মন্ত্ৰ যাদু কিতাপ এতিয়াৰ সময়তো আছে কিন্তু আছে ক'ত আহক তাৰে বিষয়ে কিছুমান জানিম আৰু যদি মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট হাইলাইট কৰি দিব আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ সো এইটোৱে মিউজিয়াম আমাৰ পেণ্ডেলৰ পৰা মিনিমাম 2 কিলোমিটাৰ আহি কিনে আমি এই মিউজিয়ামটো পালোঁ আৰু ইয়াতে আছে তন্ত্ৰ মন্ত্ৰৰ কিছুমান বস্তু আহক সো ভিতৰত সোমালোঁ মোৰ যে এই পিছফালে যে ফটোবিলাক দেখিছে গাইজ এই ফটোবিলাক একোজন তান্ত্ৰিকৰ ফটো মায়ঙৰ যিবিলাক তান্ত্ৰিক আছে মানে এই তান্ত্ৰিক কেইজনৰ ফটো মানে ইয়াতে এনেকৈ লগাই থৈ দিয়া হৈছে মানে এই সব তান্ত্ৰিক কেইজনৰ ফটো আপোনালোকে আহিলে ইয়াতে ভালকৈ পঢ়ি চাব সব যিকেইজন তান্ত্ৰিক আছে তান্ত্ৰিক কেইজনৰ গোটেইখিনি মানে কথা ইয়াতে লিখি থৈ দিয়া আছে তলফালেদি এই এনেকৈ কিছুমান কথা লিখি দি আছে এটা পঢ়ি চাব আৰু মায়ং বুলি ক'লে কিছুমান মানুহে ভয় খাই গৈছিল আগতে মায়ঙত কি হোৱা নাছিল আগতে মানুহ কুকুৰ বাঘ বেকুৰ যি ইচ্ছা তাকে বনাই দিছিল এনেকুৱা মানে চলিছিল ইয়াতে আৰু এইবিলাকখনত কিছুমান পুথি ৰাখি থৈ দিয়া হৈছে যাদু তন্ত্ৰ মন্ত্ৰ কিছুমান পুথি আৰু এখেতে ইয়াতে থাকে এখেতক সুধিলে চবখিনি কথা বুজাই কৈ দিব ইয়াতে চাহ চিতা কৰি থাকে ইয়াতে কিছুমান তন্ত্ৰ মন্ত্ৰৰ কিছুমান এনেকুৱা বস্তু আছে ধৰক কেঁচাৰ মাংস কাচুৰ নখ এনে কিবা অদ্ভুত কিছুমান বস্তু মানে ইয়াতে ৰাখি থৈ দিয়া আছে আৰু এই হাতীৰ হাড় হৈ গ'ল মানে সেইটো সময়ত চাগে এই হাতীৰ হাড়ক কিবা যাদু তন্ত্ৰ ইউজ কৰিছিল কিজানি এইটো হাতীৰ হাড় হয় অৰিজিনেল আৰু এনেকৈ মানে কিছুমান পুৰণি বস্তু ইয়াতে আছে এই চাইডে চব পুৰণি বস্তু কিছুমান সজাই থৈ দিছে কিবা কিবি পুৰণা বস্তু কিছুমান এইখন হ'ল গৰজ চালৰ ঢাল বাপৰে তামাম গাড়ী চালো আছে গৰজ চাল তামাম ভাৰ তাৰ লগত দুখন ডেগাৰ আছে মিনিমাম 3.5-4 ফুটৰ দুখন ডেগাৰ আছে আৰু এইবিলাকৰ কিছুমান তন্ত্ৰ মন্ত্ৰ ব্যৱহাৰ কৰা কিছুমান বস্তু আৰু ইয়াৰ বস্তুবিলাক চাব এইটো এটা বস্তু চাওক এতিয়াৰ সময়ত মানে বহুতে চিনি নাপায় এইটো হকা বুলি কয় এইটো একচুৱেলি মানে ভাং টাংখু খাইছিল মানে আগতে বুঢ়াবিলাখানে কিছুমান পুৰণা বস্তু ইয়াতে সজাই থৈছে আৰু এইকেইখন হৈছে মেইন পুথি তন্ত্ৰ মন্ত্ৰবিলাক মানে ইয়াতে লেখা আছে এই কিছুমান মন্ত্ৰ মানে এইবিলাক হৈছে মন্ত্ৰৰ পুথি একোখন এইখন এখন এইসব মানে মন্ত্ৰৰ পুথি আৰু ইয়াতে হ'ল সকলোবিলাক বস্তু আছে আজিৰ পৰা 100-150 বছৰ আগৰ কিছুমান তন্ত্ৰ মন্ত্ৰৰ কিতাপ আৰু শুনিছোঁ ইয়াতে যিবিলাক মন্ত্ৰ লিখা আছে এই মন্ত্ৰ লিখা মানে এই চব গাছৰ পাতত লিখা বুলি শুনিছোঁ মই যিবিলাক মন্ত্ৰবিলাক দেখালোঁ পুথিখন এই চব গাছৰ পাতত লিখা আছে এতিয়াৰ সময়তে যে এনেকৈ আছে কিছুমান বস্তু আচৰিত এই ৱালত যে ফটোবিলাক দেখিছে এই চব তন্ত্ৰ মন্ত্ৰ জনা মানুহকেইজন লগাই থৈ দিয়া হৈছে 2002 চনতে স্থাপন কৰা এই মিউজিয়ামটোত মানে সেইটো সময়তে সংৰক্ষিত কৰা এনেকুৱা কিছুমান বস্তু আছে মানে যিবিলাক বস্তু বৰ্তমান 100-150 আগৰ মানে আৰু ইয়াত যেতিয়া আপোনালোকে ভিতৰত সোমাই আহিব মিউজিয়ামটোত এটা বেলেগ এটা সম্পূৰ্ণ পৰিৱেশ পাব মানে এখন বেলেগ দুনিয়াৰ ৰসায়ন পাব আৰু মিউজিয়ামৰ পৰা আহি আমি চিধা পবিতৰৰ ফালে ওলাই আহিলোঁ যিহেতু বেছি দূৰ নহয় আৰু
আমি যা কুৰাও যাব অকল কিবা আমি খাবলৈ দিম মানে কুৰা গৰু কাটাৰ কব যাম এই তো বৰ বলো কেনে তুমি চকলেট টকলেট খাব বলো আমি বিলটো দি দিম না কি খায় ঠিক আছে আপৰে লৈ লও নেকি এক পিস এই মহতে খাইব হুই আছে বম কেমেৰা লৈ আছে হেৰিটা ৰাতি অথনি পৰা বহি আছে আহিছো যে খাবলৈ আমি আপোনাৰ কমলা খাবলৈ আমি কমলা খাম হয় আমি এতিয়া কমলা খাম কমলা লৈ আছে এতিয়া ইয়াতে গাড়ীখন ৰাখি দিছো আমি এটা কমলা দে দোকানে কৈছে যে ডিম্পু দাবা আহিছিল বলে ইয়াতে আমি এটা কমলা খাইয়ে বুছা দিম আমি মিঠা ডিম্পু দাবা ইয়াৰে কমলা খাইছিল সো আমিও ইয়াৰে কমলা খালো অলপমান কেনেকুৱা কমলা চাও টেষ্ট কৰি কমলা খাও কমলাৰ পাৰ্টিটো হৈ গল ন দাদা দাদা কমলাৰ পাৰ্টিটো হৈ গল বৰ্তমান কমলাৰ পাৰ্টি হৈ গল আমি এটা অকমান আগত ৰাউনা কৰি মাক অলপমান গছাম মানে ডাইৰেক্ট লাইভ গড় দেখাম তুমি কিবা কবা নেকি আমা নাই নাই মই কবলৈ নাই একো বাকি তো লগ লগিন যাও ফটোটো মাৰি লৈ আহো कैसे कैसे लोग रहते हैं यार यहाँ पर कमला तमा हुआ अच्छा वाह जाबा ना सो बंधुहतर লগত এনেকৈ অকমান ধেমালি কৰিলো হাই ফূৰ্তি কৰিলো সো আৰু আপোনালোকে যদি ইয়ালৈ আহে ভিতৰতো যাব পাৰিব আমি বাৰু ভিতৰত নাজালো ৰাস্তাৰ পৰা বাহিৰৰ পৰা এনেকৈ চালো বাহিৰৰ পৰাই সকলোখিনি দেখা পাই আৰু আবেলি সময়ত ধুনীয়া এটা ভিউ দেখিবলৈ পাব সো নেক্সট টাইম আকৌ এটা ভিডিঅ লৈ আপোনালোকৰ মাজলৈ লৈ আনিম সো লাইক কমেন্ট শেয়াৰ কৰি দিব আজিলৈকে বাই বাই